বন্ধু-বান্ধৱীসকল কি খবৰ? আশা কৰোঁ সকলোৰে খবৰ ভাল। বন্ধু-বান্ধৱীসকল তোমালোকক সকলোকে স্বাগতম জনাইছোঁ আমাৰ এই চেনেলত। বন্ধু-বান্ধৱীসকল তোমালোকৰ বাবে আকৌ বহুত ভাল খবৰ। তোমালোকৰ LP, UP টিচাৰৰ বহুত কেইটা পোষ্ট ওলাইছে, য'ত তোমালোকে যোগ্যতা অনুসৰি তোমালোকে আবেদনখন কৰিব পাৰিবা। মানে তোমালোকৰ আছাম স্পেচিয়েল টেষ্ট 2026ৰ বহুত কেইটা পোষ্ট ওলাইছে। এই পোষ্টত তোমালোকে আবেদনখন কৰিব পাৰিবা। তোমালোকৰ LP আৰু UP পোষ্টত আবেদন কৰাৰ কাৰণে তোমালোকৰ কি কি যোগ্যতা লাগিব বা তোমালোকে নথি-পত্ৰ আপলোড কৰিব লাগিব, সেই সকলোবোৰ ডিটেইলছ আমি ইয়াত আলোচনা কৰিম। তো বন্ধু-বান্ধৱীসকল, আহা আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে তোমালোকৰ পোষ্টৰ নাম হৈছে বা এক্সামটোৰ নাম হৈছে স্পেচিয়েল আছাম টিচাৰ ইলিজিবিলিটি টেষ্ট। শ্বৰ্ট ফৰ্মত ক'বলৈ গ'লে টেট বুলি আমি যিটো কওঁ সেইটো পোষ্ট। তাৰপিছত তোমালোকৰ নেম অফ অথৰিটি ষ্টেট লেভেল এমপ্লয়েড কমিটি টেট গভৰ্ণমেণ্ট আছাম, মানে তোমালোকৰ এইটো এডুকেশ্যন ডিপাৰ্টমেণ্টৰ পৰা তোমালোকৰ এইটো পদটো ৰিলিজ কৰিছে বা অৰ্গেনাইজেশ্যন কৰিছে। আৰু বন্ধু-বান্ধৱীসকল তোমালোকৰ এইটো অপচনেল সহকাৰে তোমালোকৰ এইটো এক্সাম হ'ব। মানে তোমালোকৰ এটা কুৱেশ্যনৰ ওপৰত 3টা বা 4টাকৈ তোমালোকৰ অপচন দিয়া থাকিব। যিটো তোমালোকৰ শুদ্ধ হয়, সেই শুদ্ধটো তোমালোকৰ ইয়াতে চিলেক্ট কৰি লৈ ল'ব লাগিব। আৰু তোমালোকৰ ইয়াতে সময় থাকিব 2 ঘণ্টা 30 মিনিট, মানে তোমালোকৰ 2.5 ঘণ্টামান সময় থাকিব। এই 2.5 ঘণ্টাৰ ভিতৰত তোমালোকৰ কুৱেশ্যন পেপাৰখন তোমালোকে চল্ভ কৰিব লাগিব। তোমালোকৰ পেপাৰ দুটা থাকিব, য'ত তোমালোকৰ লয়াৰ লেভেল আৰু তোমাৰ আপাৰ লেভেলত দুটা পেপাৰ থাকিব। তোমালোকৰ মাল্টিপল চইচ কুৱেশ্যন থাকিব, য'ত তোমালোকৰ কুৱেশ্যন থাকিব 150টা। তাৰপিছত বন্ধু-বান্ধৱীসকল, ইয়াতে তোমালোকৰ ভাল এটা তোমালোকৰ গুৰুত্বপূৰ্ণ কথা কৈছে, তোমালোকৰ দেয়াৰ ইজ নো নেগেটিভ মাৰ্কিং। তোমালোকৰ ইয়াতে কোনো ধৰণৰ নেগেটিভ মাৰ্কিং নাথাকে। মানে বন্ধু-বান্ধৱীসকল, বেছি সংখ্যক তোমালোকৰ যিবিলাক ইণ্টাৰভিউ হয়, তাত তোমালোকৰ নেগেটিভ মাৰ্ক থাকে। মানে তুমি যদি এটা কুৱেশ্যন কৰা, তোমাৰ যদি এটা কুৱেশ্যন যদি শুদ্ধ হয়, তেতিয়াহ'লে তোমালোকে 1 মাৰ্ক পাই যাবা। আৰু যদি তোমালোকৰ এটা ভুল হয়, তেতিয়াহ'লে তাৰ পৰা তোমালোকৰ 0.25 বা তোমালোকৰ হাফ মাৰ্ক কাটা যায়। সেয়েহে বন্ধু-বান্ধৱীসকল, তোমালোকৰ ইয়াতে এটা ভাল অপচন দিছে, তোমালোকৰ ইয়াতে কোনো ধৰণৰ নেগেটিভ মাৰ্কিং নাথাকে। আৰু তোমালোকে এইটো মিডিয়ামটো নাইবা তোমালোকৰ ইয়াতে 4টা ভাষাত তোমালোকৰ কুৱেশ্যনবোৰ আহিব, যেনেকুৱা তোমালোকৰ এছামিজ, বেংগলী, বড়ো আৰু ইংলিছ। তুমি যিটো ভাষাৰ আণ্ডাৰত পৰা, তুমি যিটো ভাষাত কমফৰ্টেবল হোৱা, সেই ভাষাটো তুমি চিলেক্ট কৰি তাৰপিছত তোমালোকৰ পেপাৰখন দিব পাৰিবা। তাৰপিছত বন্ধু-বান্ধৱীসকল, তোমালোকে ইয়াতে যদি আবেদন কৰা, তেতিয়াহ'লে তোমালোকে অনলাইনৰ জৰিয়তে আবেদনখন কৰিব পাৰিবা। আৰু তোমালোকৰ ইয়াতে হেল্পলাইন দি দিছে। তোমালোকৰ মনত যদি কিবা প্ৰশ্ন থাকে, তেতিয়াহ'লে তোমালোকে প্ৰশ্ন কৰিব পাৰিবা। তাৰপিছত বন্ধু-বান্ধৱীসকল, তোমালোকৰ ইয়াতে এডুকেশ্যন কোৱালিফিকেশ্যনৰ কথা কৈছে। কেণ্ডিডেট মাষ্ট হেভ মিনিমাম একাডেমিক এণ্ড প্ৰফেশ্যনেল কোৱালিফিকেশ্যন এজ পাৰ NCTE নৰ্মছ এণ্ড ফ্ল'। মানে তোমালোকৰ যিটো টেটৰ যিটো তোমালোকৰ নটিফিকেশ্যন ওলাইছে, সেই নটিফিকেশ্যন অনুসৰি তোমালোকৰ যোগ্যতাবিলাক বেলেগ বেলেগ থাকিব। যেনেকুৱা তোমালোকে যদি লয়াৰ লেভেলৰ হোৱা, তেতিয়াহ'লে তোমালোকৰ হাই ছেকেণ্ডাৰী পাছ কৰিব লাগিব, লগতে DLED পাছ কৰিব লাগিব। তাৰপিছত যদি তুমি আপাৰ লেভেলত হোৱা, তেতিয়াহ'লে গ্ৰেজুৱেট পাছ কৰিব লাগিব। তাৰপিছত তোমালোকৰ DLED বা BEd পাছ কৰিব লাগিব, তেতিয়াহে তুমি ইয়াতে আবেদনখন কৰিব পাৰিবা। মানে তোমালোকৰ যোগ্যতা অনুসৰি তোমালোকে আবেদনখন কৰিব পাৰিবা। তোমালোকৰ চিনিয়ৰ ছেকেণ্ডাৰী উইথ এটলিষ্ট 50 মাৰ্কছ, মানে তোমালোকৰ 50 মাৰ্কছ থাকিব লাগিব। আৰু তোমালোকৰ 2 বছৰ কাম কৰাৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব। তোমালোকৰ এইটো লয়াৰ লেভেলৰ কেইটামান ডেছক্ৰিপশ্যন দি দিছে, তোমালোকে চাই ল'ব পাৰিবা। তাৰপিছত আপাৰ লেভেলৰো তোমালোকৰ কেইটামান ডেছক্ৰিপশ্যন বা তোমালোকৰ কেইটামান পইণ্ট দি দিছে, তোমালোকে সেইকেইটা চাইও তোমালোকে আবেদনখন কৰি লৈ ল'ব পাৰিবা। তাৰপিছত বন্ধু-বান্ধৱীসকল, তোমালোকৰ যদি আপাৰ লেভেল আৰু লয়াৰ লেভেল দুয়োটাইতো যদি তুমি আবেদন কৰা, তেতিয়াহ'লে তোমালোকৰ ইয়াতে জেনেৰেল ৱাইজ বা কেটেগৰী ৱাইজ তোমালোকৰ ফিজ কিমান কাটিব ইয়াতে দি আছে। তুমি যদি জেনেৰেল হোৱা পেপাৰ 1, মানে তুমি লয়াৰ লেভেলত যদি আবেদন কৰা, তেতিয়াহ'লে 550 টকা ফিজ কাটিব। আৰু যদি তুমি আপাৰ লেভেলত যদি তুমি জেনেৰেল হোৱা, তেতিয়াহ'লে 550 টকা ফিজ কাটিব। আৰু যদি তুমি দুয়োটাতে আবেদন কৰা, তেতিয়াহ'লে তোমালোকৰ 1100 টকা ফিজ কাটিব লাগিব। আৰু SC/STৰ বাবেও তোমালোকৰ ইয়াতে দিয়া আছে, তোমালোকে চাই আবেদনখন কৰিব পাৰিবা। তাৰপিছত বন্ধু-বান্ধৱীসকল, ইয়াতে আবেদন কৰাৰ কাৰণে তোমালোকৰ একেবাৰে সহজ, তোমালোকে সহজতে আবেদনখন কৰিব পাৰিবা। তোমালোকে ইয়াতে যদি আবেদন কৰা, তেতিয়াহ'লে তোমালোকৰ তলত এই অনলাইন এপ্লিকেশ্যন ফৰ্ম যে লিখা আছে, এইটোতে তোমালোকে ক্লিক কৰি দিবা। তাৰপিছত তোমালোকৰ বেছিক ডিটেইলছবোৰ বহাবলৈ দিব। তাৰপিছত তোমালোকৰ যিবিলাক এডুকেশ্যন কোৱালিফিকেশ্যন আছে, সেই এডুকেশ্যন কোৱালিফিকেশ্যনবোৰ তোমালোকে ইয়াতে আপলোড কৰিব লাগিব। তাৰপিছত বন্ধু-বান্ধৱীসকল, এইটো ডেট ষ্টাৰ্ট আৰম্ভ হ'ব 7 জানুৱাৰী, আৰু লাষ্ট ডেট আছে 7 ফেব্ৰুৱাৰী। আৰু তোমালোকৰ এডমিট কাৰ্ড কেতিয়া আহিব, এইটো তোমালোকৰ ডেটটো এনাউন্স কৰা নাই। বন্ধু-বান্ধৱীসকল, তোমালোকৰ ইয়াতে ছাবজেক্ট থাকিব, আৰু এই ছাবজেক্ট কেইটাৰ ওপৰত তোমালোকৰ ষ্টাডি কৰিব লাগিব। আৰু ক'ত কিমানটা কুৱেশ্যন থাকিব আৰু কিমান মাৰ্ক থাকিব ইয়াতে দিয়া আছে। যেনেকুৱা তোমালোকৰ চাইল্ড ডেভেলপমেণ্ট এণ্ড
ৰেডিঅ'গ্ৰাফি কম্পালচাৰী এইটো তোমালোকৰ দিয়া আছে, য'ত তোমালোকৰ 30টা কুৱেশ্যন থাকিব আৰু 30 মাৰ্ক থাকিব, আৰু লেংগুৱেজ ৱাইজ তোমালোকৰ বড়ো, গাৰো, তাৰপিছত মণিপুৰী, তাৰপিছত তোমালোকৰ ইয়াতো বহুত কেইটা ভাষা দিয়া আছে। এই ভাষা কেইটাৰ ওপৰত তোমালোকৰ কুৱেশ্যন থাকিব 30টা, আৰু তোমালোকৰ মাৰ্ক থাকিব 30। তোমালোকৰ ইয়াতে দিয়া আছে মেথামেটিক্স, এনভাইৰনমেণ্ট ষ্টাডিজ, তোমালোকৰ ইয়াতে মুঠতে 150টা তোমালোকৰ লয়াৰ লেভেলত তোমালোকৰ কুৱেশ্যন থাকিব আৰু 150 মাৰ্ক থাকিব। আৰু তোমালোকৰ ঠিক তেনেকুৱাই আপাৰ লেভেলত তোমালোকৰ 150টা কুৱেশ্যন থাকিব আৰু 150 মাৰ্ক থাকিব। তো বন্ধু বান্ধৱীসকল, তোমালোকে যিকোনো ডিষ্ট্ৰিক্ট বা ষ্টেটৰ পৰা তুমি আবেদনখন কৰিব পাৰিবা, কিন্তু তোমালোকৰ চেণ্টাৰ বা ডিষ্ট্ৰিক্টটো হ'ব তোমাৰ যিটো আশে পাশে হয় ডিষ্ট্ৰিক্ট, সেই ডিষ্ট্ৰিক্টটো তোমালোকে চিলেক্ট কৰি লৈ ল'বা, আৰু তোমালোকৰ এক্সাম চেণ্টাৰখন তাতেই পৰিব। যেনেকুৱা তোমালোকৰ লিখ আছে কাছাৰ, ডিব্ৰুগড়, কোকৰাঝাৰ, কামৰূপ মেট্ৰ', হোজাই, তাৰপিছত শোণিতপুৰ। বন্ধু বান্ধৱীসকল, তোমালোকৰ যিটো ওচৰে পাঁজৰে ডিষ্ট্ৰিক্ট হয়, এই ডিষ্ট্ৰিক্টটো তোমালোকে ইয়াতে চিলেক্ট কৰি লৈ ল'বা, তোমালোকৰ এক্সাম চেণ্টাৰটো যাতে কাষতে পৰে। সেয়েহে বন্ধু বান্ধৱীসকল, তোমালোকৰ মনত যদি কিবা প্ৰশ্ন থাকে তোমালোকে প্ৰশ্ন কৰিব পাৰা, মই তোমালোকক প্ৰশ্নৰ উত্তৰ দিম, বা তোমালোকৰ প্ৰব্লেম থাকিলে চলিউশ্যন কৰি দিম। আৰু যদি তুমি আবেদনখন কৰিব নোৱাৰা, তেতিয়াহ'লে কমেন্ট কৰি দিবা আৰু ডকুমেণ্টছ কেইটা দি দিবা, তোমালোকক আমি আবেদনখন কৰি দিম।